আজি আমি এই ভিডিওটোত ইংলিছ গ্ৰামাৰৰ ভাৰ্বৰ বিষয়ে কিছু কথা শিকিম। তো ভাৰ্বৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি কিছুমান সেন্টেন্সত কিদৰে কেনেকৈ কি ভাৰ্ব ব্যৱহাৰ কৰোঁ তাৰ বিষয়ে অলপ আলোচনা কৰিম। এই পেজটোত আমাৰ প্ৰথম সেন্টেন্সটো আছে আই প্লে ক্ৰিকেট। ইয়াত কি আছে সাবজেক্ট প্লাস মেইন ভাৰ্ব প্লাস অবজেক্ট। ইয়াত কি হৈছে প্লে টু হল মেইন ভাৰ্ব। ঠিক নেক্সট টু সেন্টেন্সত আমি পালো কি হি ইজ প্লেইং ক্ৰিকেট। ইয়াৰ স্ট্ৰাকচাৰটো পালো সাবজেক্ট প্লাস ভি ভাৰ্ব ইজ প্লাস মেইন ভাৰ্ব ইনটু প্ৰেজেন্ট প্ৰগ্ৰেছিভ ফৰ্ম প্লাস অবজেক্ট। অৰ্থাৎ ইয়াত প্লে টু হল মেইন ভাৰ্ব, কিন্তু তাক হেল্প কৰিবলৈ তাৰ ডিটাৰমাইন কৰিবৰ কাৰণে আমি এটা হেল্পিং ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব লৈছো, সেইটো হৈছে ইজ। নেক্সট টু সেন্টেন্সত আছে দে মেক পেপাৰ বুট। ইয়াত মেক টু হল কি মেইন ভাৰ্ব। তো তাৰ পিছৰটোত আছে দে উইল মেক পেপাৰ বুট। ইয়াত আকৌ কি হৈছে উইল টু লগাই দিয়াৰ লগে লগে সেন্টেন্সটো ভাৰ্বটোৰ অৰ্থটো অলপ টেন্সটো অলপ বেলেগ হৈ গৈছে। তো ইয়াত উইল টু হল কি হেল্পিং ভাৰ্ব আৰু মেক টু হল মেইন ভাৰ্ব। ঠিক তেনেকে আই চ আ টাইগাৰ, ইয়াত চ টু হল কি মেইন ভাৰ্ব। তো নেক্সট সেন্টেন্সত আমি লিখিছো আই হেভ সিন আ টাইগাৰ। ইয়াত সিন টু হল মেইন ভাৰ্ব আৰু হেল্পিং ভাৰ্ব হিচাপে আমি লৈছো হেভ। ঠিক তেনেকে নেক্সট টু সেন্টেন্সত আমি পালো হি গেভ মি আ পেন। ইয়াত গেভ টু হল মেইন ভাৰ্ব আৰু শেষৰটো সেন্টেন্সত আছে হি উইল গিভ মি আ পেন। ইয়াত উইল টু হৈছে হেল্পিং ভাৰ্ব। তো এতিয়া আমি ইয়াত দুই ধৰণৰ ভাৰ্বৰ কথা পালো এই সেন্টেন্স কিটাত। এটাত পালো মেইন ভাৰ্ব আৰু আনখিনিত পালো হেল্পিং ভাৰ্ব। এতিয়া মেইন ভাৰ্ব যিটোক আমি লেক্সিকেল ভাৰ্ব বুলি কওঁ আৰু হেল্পিং ভাৰ্ব যিবিলাকক আমি অক্সিলাৰি ভাৰ্ব বুলি কওঁ। অৰ্থাৎ এই সেন্টেন্সখিনিৰ পৰা আমি দুটা ভাৰ্বৰ ভাগ পালো, এটা হল লেক্সিকেল ভাৰ্ব আৰু আনটো হল অক্সিলাৰি ভাৰ্ব। এতিয়া আমি পালো ভাৰ্বৰ দুটা ভাগ, কি হলগে সেইকেইটা, এটা হল লেক্সিকেল ভাৰ্ব, আনটো হল অক্সিলাৰি ভাৰ্ব। এতিয়া আমি আন কিছুমান সেন্টেন্সৰ কথা ইয়াত আলোচনা কৰিম। এই সেন্টেন্স বিলাকত প্ৰথমটোত আছে হি ইজ ৰিডিং আ বুক। ইয়াত প্ৰথমটো সেন্টেন্স আছে হি ইজ ৰিডিং আ বুক। নেক্সট টু সেন্টেন্সত আছে হি ইজ আ গুড বয়। তাৰ পাছত আমি পালো দে উইল কাম, ইট মে ৰেইন, I have seen the Taj Mahal, I have a pen, do you play cricket, I have done my homework. তো ইয়াত তোমালোকে চোৱা ইজৰ ব্যৱহাৰ বা উইলৰ ব্যৱহাৰ বা মেৰ ব্যৱহাৰ বিলাক কেনেকে আমি ক'ত কি কৰিছো। তো চোৱা ইয়াত হি ইজ ৰিডিং আ বুক, ইয়াত ইজ টু কি হৈছে হেল্পিং ভাৰ্ব হিচাপে বহিছে আৰু মেইন ভাৰ্বটো তেনেকে দ্বিতীয়টো সেন্টেন্সত তোমালোকে চোৱা ইজটোৱে কি হৈছে নিজে এটা মেইন ভাৰ্বৰ কাম কৰিছে। ইয়াত ই হেল্পিং ভাৰ্ব নহয় মেইন ভাৰ্বৰ কাম কৰিছে। ঠিক তেনেকে নেক্সট টু সেন্টেন্সত চোৱা টু উইল দে উইল কাম। ই উইলটো আমি গম পালো এটা অক্সিলাৰি ভাৰ্ব হেল্পিং ভাৰ্ব আৰু মেইন ভাৰ্বটো হৈছে কাম। তো ইয়াত কি হৈছে দে উইল কামত উইলটো অক্সিলাৰি ভাৰ্ব কামটো মেইন ভাৰ্ব। ঠিক তেনেকে ইট মে ৰেইন, ইয়াত মেটো হৈছে অক্সিলাৰি ভাৰ্ব আৰু ৰেইনটো হৈছে মেইন ভাৰ্ব। ঠিক তেনেকে আই হেভ সিন দ্য তাজমহল, ইয়াত সিন টু হল মেইন ভাৰ্ব আৰু হেভ টু হল হেল্পিং ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব। এতিয়া আৰু এটা কথা তোমালোকে চোৱা এই নেক্সট টু সেন্টেন্সত আমি লিখিলো আই হেভ আ পেন। ইয়াত কিন্তু হেভ টু হেল্পিং ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব নহয়, ইয়াত হেভ টুৱে মেইন ভাৰ্বৰ কাম কৰিছে। ঠিক তেনেকে নেক্সট টু সেন্টেন্সত চোৱা ডু ইউ প্লে ক্ৰিকেট। ইয়াত ডু টু হেল্পিং ভাৰ্ব অৰ্থাৎ অক্সিলাৰি ভাৰ্ব হিচাপে ইয়াত আহিছে, কিন্তু তাৰ নেক্সট টু সেন্টেন্সত আই হেভ ডান মাই হোমৱৰ্ক, ইয়াত ডু ডিড ডান অৰ্থাৎ V3 ফৰ্মত বহি গৈছে। ইয়াত কিন্তু ডু টু মেইন ভাৰ্ব হিচাপে বহিছে আৰু হেভ টুহে ইয়াত অক্সিলাৰি ভাৰ্ব হিচাপে বহিছে। এতিয়া চোৱা আমি যিবিলাক অক্সিলাৰি ভাৰ্বৰ কথা কওঁ সেই অক্সিলাৰি ভাৰ্বো এতিয়া আমি দুটা ভাগত পালো। অৰ্থাৎ কিছুমান এনেকুৱা অক্সিলাৰি ভাৰ্ব আছে যিবিলাকে হেল্পিং ভাৰ্বৰ কামো কৰে আৰু কেতিয়াবা তেহেঁতি মেইন ভাৰ্বৰ কামো কৰে, আৰু আন কিছুমান অক্সিলাৰি ভাৰ্ব আছে সি সদায় হেল্পিং ভাৰ্বৰ কামহে কৰে, সি মেইন ভাৰ্বৰ কাম কৰিব নোৱাৰে। এতিয়া আমি সেই অক্সিলাৰি ভাৰ্ব বিলাক কেনেকুৱা চাম। এতিয়া চোৱা যিবিলাক অক্সিলাৰি ভাৰ্বক কেতিয়াবা আমি মেইন ভাৰ্ব হিচাপেও ব্যৱহাৰ কৰো, সেই যিবিলাক প্ৰাইমেৰিলি আমি ইউজ কৰি থাকো সেইবিলাকক প্ৰাইমেৰি
যেনে হি ইজ আ গুড বয়, ইয়াত ইজটোৱে মেইন ভাৰ্বৰ কাম কৰিছে, আৰু হি ইজ ৰিডিং আ বুক, ইয়াত আকৌ ইজটোৱে অক্সিলেৰী ভাৰ্বৰ কাম কৰিছে। যেনে ইজটো হ'ল এটা প্ৰাইমেৰী অক্সিলেৰী, ঠিক তেনেকৈ ডুটো এটা প্ৰাইমেৰী অক্সিলেৰী, ঠিক তেনেকৈ হেভটো এটা প্ৰাইমেৰী অক্সিলেৰী। অৰ্থাৎ প্ৰাইমেৰী অক্সিলেৰী ভাৰ্ব আকৌ 3টা ভাগত আছে। এটা হৈছে বি ভাৰ্বকেইটা হ'ল এম, ইজ, আৰ, ৱাজ, ৱেৰ। হি ৱাজ এ গুড বয়, তো এইটো ৱাজটোত তাৰ মেইন ভাৰ্বৰ কাম কৰিছে ইয়াত এই চেণ্টেন্সটোত। ঠিক তেনেকৈ যিবিলাক অক্সিলেৰী ভাৰ্বে সদায় হেল্পিং ভাৰ্বৰ কামহে কৰে, তাত কেতিয়াও মেইন ভাৰ্বৰ কাম নকৰে, সেইবিলাক অক্সিলেৰী ভাৰ্বক আমি আকৌ মডেল অক্সিলেৰী বুলি কওঁ। তো মডেল অক্সিলেৰীৰ ভিতৰত আছে চেল, উইল, কেন, মে, মাইট, অ'ট টু, উড, কুড, শুড, ইউজ টু, এইবিলাক। আমি এই পৰৱৰ্তী ভিডিঅ'টোত মডেল অক্সিলেৰী কেনেকৈ ক'ত ব্যৱহাৰ কৰা হয় তাৰ ওপৰত আলোচনা কৰিম। তো ইয়াৰ পাছত আমি অন্য এটা, তোমালোকে এই পেজটোত থকা চেণ্টেন্সবিলাকলৈ মন কৰা হওঁ। ইয়াত প্ৰথমটো চেণ্টেন্সত আছে হি প্লেড লুডু, দ্বিতীয়টো চেণ্টেন্সত আছে দে ৱাটচ টেলিভিশ্যন, তৃতীয়টো চেণ্টেন্সত আছে চি টক টু মি, নেক্সটটো চেণ্টেন্সত আছে হি কল্ড হাৰ। তাৰ পাছৰ চেণ্টেন্সকেইটালৈ তোমালোকে মন কৰা, চি ৰোড a story, he rode a bicycle, they have broken the window pane. এতিয়া এই প্ৰথমখিনি ভাৰ্বখিনি আমি চাওঁ। এই গোটেই চেণ্টেন্সকেইটা আমি চিম্পুল পাষ্টত লিখিছোঁ, তাত মেইন ভাৰ্বটো পাষ্ট ফৰ্মত লিখিছোঁ। আৰু ইয়াত তোমালোকে চোৱা, গোটেই ভাৰ্বকেইটাক আমি কি কৰিছোঁ, পাষ্ট ফৰ্মলৈ নিওঁতে শেষত ই ডি লগাই দিছোঁ। যেনে প্লেৰ পাষ্ট ফৰ্ম প্লেড কৰিছোঁ, ৱাটছৰ পাষ্ট ফৰ্ম ৱাটছ কৰিছোঁ, টকৰ পাষ্ট ফৰ্ম টক কৰিছোঁ, কলৰ পাষ্ট ফৰ্ম কল কৰিছোঁ। ঠিক তেনেকৈ এই পাছৰখিনি চেণ্টেন্সত আমি কি কৰিছোঁ, যেতিয়া মেইন ভাৰ্বকেইটা পাষ্ট ফৰ্মলৈ নিবলগীয়া হৈছে, আমি কি কৰিছোঁ, ৰাইটক ৰোড কৰিছোঁ, অৰ্থাৎ তাৰ ভাৱেলটো চেঞ্জ কৰি দিছোঁ। ৰাইডক ৰোড কৰিছোঁ, অৰ্থাৎ তাত ভাৱেলটো চেঞ্জ কৰি দিছোঁ। ব্ৰেকক ব্ৰকেন কৰিছোঁ, অৰ্থাৎ তাত ভাৱেলটো চেঞ্জ কৰিছোঁ। এনেকৈ যেতিয়া ভাৰ্বৰ শেষত ই ডি বা টি লগাই তাক পাষ্ট ফৰ্ম কৰা হয়, তেতিয়া তাক আমি উইক ভাৰ্ব বা ৰেগুলাৰ ভাৰ্ব বুলি ক'ম। আৰু যেতিয়া ভাৰ্বৰ থকা ভাৱেলক চেঞ্জ কৰি তাক পাষ্ট ফৰ্ম বা পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ নিওঁ, তেতিয়া তাক আমি ষ্ট্ৰং ভাৰ্ব বা ইৰেগুলাৰ ভাৰ্ব বুলি ক'ম। এই দুটা হ'ল ভাৰ্বৰ ভাগ, লেক্সিকেল ভাৰ্বৰ ভাগ এইকেইটা। অৰ্থাৎ প্লেড, টকড, কল্ড, এইবিলাক হ'ল উইক বা ৰেগুলাৰ ভাৰ্ব, যিবিলাকৰ শেষত আমি ই ডি লগাই দিছোঁ। আৰু ষ্ট্ৰং বা ইৰেগুলাৰ ভাৰ্ব, যিবিলাকক আমি অকল ভাৱেলৰ চেঞ্জ কৰিছোঁ, সেইকেইটাক আমি কি ক'ম, ইৰেগুলাৰ বা ষ্ট্ৰং ভাৰ্ব বুলি ক'ম। যেনেকৈ ব্ৰেকৰ পাষ্ট ফৰ্ম ব্ৰোক, টেকৰ পাষ্ট ফৰ্ম টুক, ৰাইটৰ পাষ্ট ফৰ্ম ৰোড। তো এইবিলাকত আমি কি কৰিছোঁ, ভাৱেলৰ পৰিৱৰ্তন কৰিছোঁ, আৰু এইবিলাকক কোৱা হয় স্পেচটোত। তোমালোকে চোৱা আহোঁ চেণ্টেন্সকেইটাত কেনেদৰে ভাৰ্বৰ ব্যৱহাৰ হৈছে। প্ৰথমটো চেণ্টেন্সত আছে হি জাম্পড, ছাবজেক্ট প্লাছ মেইন ভাৰ্ব। দ্বিতীয়টো চেণ্টেন্সত আছে চি চেং, ছাবজেক্ট প্লাছ মেইন ভাৰ্ব। তৃতীয়টো চেণ্টেন্সত আছে দে ৱেণ্ট, ছাবজেক্ট প্লাছ মেইন ভাৰ্ব। তৃতীয়টো চেণ্টেন্সত আছে চি কুড ৰিড, ছাবজেক্ট প্লাছ হেল্পিং ভাৰ্ব প্লাছ মেইন ভাৰ্ব। আৰু তাৰ নেক্সটটো চেণ্টেন্সত আছে দ্য কাৰ ষ্টপড। এইখিনি হ'ল এক প্ৰকাৰৰ চেণ্টেন্স য'ত নেকি আমি ভাৰ্বৰ এনেদৰে ব্যৱহাৰ কৰিছোঁ। তো তলৰ চেণ্টেন্সবিলাক তোমালোকে চোৱা আহোঁ। চি ৰিড আ বুক, ইয়াত ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। দ্বিতীয়টোত আছে হি ৰোট আ লেটাৰ, ইয়াত ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। তৃতীয়টোত আছে দে প্লেড ফুটবল, ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। আমি এই দুই প্ৰকাৰৰ চেণ্টেন্সৰ ডিফাৰেঞ্চটো আমি কি পালোঁ, যে প্ৰথমখিনি চেণ্টেন্সত আমি ভাৰ্বৰ পিছত অবজেক্টটো নাই লগোৱা, কিন্তু দ্বিতীয় প্ৰকাৰৰ চেণ্টেন্সত আমি কি কৰিছোঁ, ভাৰ্বৰ পিছত অবজেক্ট লগাইছোঁ, ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট, কিন্তু প্ৰথম প্ৰকাৰত নাই। এনেদৰে কিছুমান চেণ্টেন্স আছে যিবিলাক নেকি ভাৰ্বৰ পিছত অবজেক্ট নহ'লেও সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে, বা ভাৰ্বৰ পিছত কোনো অবজেক্টৰ প্ৰয়োজন নহয়। যেনেদৰে হি জাম্পড, হি জাপ মাৰিছিল, তো তাত কোনো অবজেক্টৰ প্ৰয়োজন নাই। চি চেং, তাই গাইছিল, তাত গানটো ব্যৱহাৰ নকৰিলেও হয়।
সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে। দে ৱেণ্ট তেওঁলোক গুচি গৈছিল, তাত অবজেক্ট নাই। অৰ্থাৎ এনেকুৱা কিছুমান চেণ্টেন্স আছে যিবিলাকক নেকি ডাইৰেক্ট অবজেক্টটো নহ'লেও আমাৰ অৰ্থ প্ৰকাশত কোনো অসুবিধা নহয় আৰু তেনেদৰে আমি প্ৰকাশ কৰোঁ। কিন্তু আনহাতে অন্য কিছুমান চেণ্টেন্স আছে যিবিলাকক নেকি আমি ছাবজেক্টৰ পিছত অবজেক্টটো ভাৰ্বৰ পিছত অবজেক্টটো বহুৱাবই লাগিব, তেতিয়াহে তাৰ অৰ্থ প্ৰকাশ হয়। যেনে চি ৰিড আ বুক, হি ৰোট আ লেটাৰ, দে প্লেড ফুটবল। এইবিলাক তো এইবিলাকৰ ওপৰত ভিত্তি কৰি আমাৰ ভাৰ্বক কি কৰা হৈছে, দুটা ভাগত ভাগ কৰা হৈছে। সেইটো হৈছে ট্ৰেনজিটিভ ভাৰ্ব আৰু ইনট্ৰেনজিটিভ ভাৰ্ব। ট্ৰেনজিটিভ ভাৰ্বত কি আছে, তাত ডাইৰেক্ট অবজেক্ট থাকে। যেনে হি প্লেড ফুটবল, চি ৰোট আ লেটাৰ, তাত লেটাৰ ফুটবল এইবিলাক হৈছে ডাইৰেক্ট অবজেক্ট। আৰু ইনট্ৰেনজিটিভ ভাৰ্বত তেনেকুৱা কোনো অবজেক্ট নাথাকে বা ডাইৰেক্ট অবজেক্ট নাথাকে। যেনে হি জাম্পড, বাৰ্ড ফ্লিউ, অৰ্থাৎ চৰাই উৰি গুচি গ'ল। দ্য বাৰ্ড ফ্লিউ এৱে, চৰাইজাক উৰি গুচি গ'লগৈ। তো তাত কি কৰা হৈছে, কোনো ধৰণৰ অবজেক্ট নাই। এইবিলাকক কোৱা হয় ইনট্ৰেনজিটিভ ভাৰ্ব। অৰ্থাৎ আমি ভাৰ্বক এনেদৰেও ভাগ কৰিব পাৰোঁ। তো ইয়াৰ পিছত আমি চাওঁ ভাৰ্বৰ কি কি ভাগবিলাক পালোঁ। এতিয়া ভাৰ্বক আমি প্ৰথমে দুটা ভাগত ভাগ কৰিলোঁ। এটা হ'ল লেক্সিকেল, আনটো হ'ল অক্সিলেৰী। অক্সিলেৰী ভাৰ্বক আকৌ দুটা ভাগত ভাগ কৰিলোঁ। এটা হ'ল প্ৰাইমেৰী অক্সিলেৰী, আনটো হ'ল মডেল অক্সিলেৰী। প্ৰাইমেৰী অক্সিলেৰী আকৌ আমি তিনিটা পালোঁ। সেইকেইটা হ'ল বি, হেভ আৰু ডু। বি ভাৰ্ব যেনে এম, ইজ, আৰ, ৱাজ, ৱেৰ। হেভত হেভ, হেড, হেজ আৰু ডু ভাৰ্বত ডু, ডিড, ডান। এইখিনি হ'ল কি প্ৰাইমেৰী অক্সিলেৰী। তাৰপিছত মডেল অক্সিলেৰী আহিলে চেল, উইল, কেন, কুড, মে, মাইট, অ'ট টু, নিড, শুড, উড, মাষ্ট। এইবিলাক হ'ল কি মডেল অক্সিলেৰী। তাৰপিছত লেক্সিকেল ভাৰ্বক আকৌ আমি দুটা ভাগ কৰিলোঁ। এটা হ'ল ষ্ট্ৰং বা ইৰেগুলাৰ, আনটো হ'ল উইক বা ৰেগুলাৰ ভাৰ্ব। যিবিলাকৰ শেষত আমি ই ডি লগাই পিনি পাষ্ট কৰোঁ সেইবিলাকক হ'ল উইক বা ৰেগুলাৰ ভাৰ্ব। আৰু যিবিলাকক আমি ভাৱেলটো চেঞ্জ কৰি পিনি পাষ্ট বা পাষ্ট পাৰ্টিচিপল কৰোঁ সেইবিলাক হ'ল ষ্ট্ৰং বা ইৰেগুলাৰ ভাৰ্ব। আৰু তাৰ উপৰিও ভাৰ্বক আমি কি কৰোঁ, এই লেক্সিকেল ভাৰ্বক আমি ট্ৰেনজিটিভ আৰু ইনট্ৰেনজিটিভ দুটা ভাগত পাওঁ। ট্ৰেনজিটিভ ভাৰ্ববিলাক হ'ল যাৰ শেষত আমাক এটা অবজেক্টৰ প্ৰয়োজন হয়। ছাবজেক্টটোৰ পাছত এই ভাৰ্বটোৰ পাছত য'ত অবজেক্টৰ প্ৰয়োজন হয় সি হ'ল ট্ৰেনজিটিভ, আৰু য'ত অবজেক্টৰ প্ৰয়োজন নহয় সি হ'ল ইনট্ৰেনজিটিভ ভাৰ্ব। এইখিনিয়ে হ'ল ভাৰ্বৰ কথা। আশা কৰোঁ তোমালোক অলপ হ'লেও এই ভিডিঅ'টোৰ পৰা উপকৃত হ'বা। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি মডেল অক্সিলেৰী ভাৰ্বৰ ব্যৱহাৰ সম্পৰ্কে শিকিম। ধন্যবাদ।